উজনি অসমৰ অন্য এখন গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান হৈছে নাজিৰা জুনিয়ৰ কলেজ। শিৱসাগৰ জিলাৰ নাজিৰা সমজিলাৰ বালিঘাট ব্ৰিজৰ ওচৰতে থকা এই জুনিয়ৰ কলেজৰ যিহেতু উচ্চতৰ মাধ্যমিক যি চূড়ান্ত পৰীক্ষাৰ ফলাফল দিছে, এই ফলাফলত অতি সুন্দৰকৈ তেওঁলোকে যি ফলাফল, সেই ফলাফল বা যি ধৰণে পাছ কৰিছে তাক লৈ এতিয়া গৌৰৱ অনুভৱ কৰিছে। বিশেষকৈ ইয়াত যি প্ৰিন্সিপিয়া বৰা 95.2% তেওঁলোকে পাৰ্চেণ্টেজ লাভ কৰিছে, য'ত 99 অসমীয়াত 100ৰ ভিতৰতে 99 পাবলৈ সক্ষম হৈছে। অসমৰ ভিতৰত 3গৰাকী যি ছাত্ৰী বা শিক্ষাৰ্থী, তাৰ মাজত 99 পাবলৈ অসমৰ ভিতৰতে 100ৰ ভিতৰত 99 পাবলৈ সক্ষম হৈছে প্ৰিন্সিপিয়া বৰা। তাৰ সমান্তৰালভাৱে কংকনা ভাগৱতীয়ে 91.2% লাভ কৰিছে আৰু তাৰ সমান্তৰালভাৱে স্নেহা ৰাজখোৱা 89% তেওঁ যি পাৰ্চেণ্টেজ বা শতাংশ নম্বৰ পাবলৈ সক্ষম হৈছে। এইদৰে অতি সুন্দৰকৈ তেওঁলোকে যি ফলাফল, এই ফলাফল নাজিৰা জুনিয়ৰ কলেজে আনিছে। তাৰ সমান্তৰালভাৱে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন বহুখিনি ছাত্ৰ ছাত্ৰী আছে আৰু এইদৰে বৰ্তমান সময়ত আমাৰ শিৱসাগৰটো শিক্ষা কেন্দ্ৰৰ এক প্ৰাণস্বৰূপ বা কেন্দ্ৰবিন্দু হৈ পৰিছে নাজিৰা জুনিয়ৰ কলেজ। আৰু ইয়াৰ যি বৰ্তমান সময়ত পৰিৱেশ শিক্ষাৰ্থীসকলৰ মাজতো যথেষ্ট আনন্দৰে ভৰি পৰিছে। ইয়াৰ যি অধ্যক্ষৰ মন আনন্দৰে ভৰি পৰিছে, কিয়নো 3গৰাকী ছাত্ৰীয়ে যি সাফল্য কৰিছে বা পৰীক্ষাত উত্তীৰ্ণ হৈ সুন্দৰকৈ সাফল্যতা অৰ্জন কৰা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে যি স্নেহা ৰাজখোৱা 89% তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে। তেখেত এজন ভিডিঅ' ক্ৰিয়েটৰ বা ছ'চিয়েল মিডিয়াৰ সৈতে তেওঁ বিশেষভাৱে জড়িত আৰু প্ৰায় 2.5 লাখ ফলোৱাৰ্ছ থকা ইনষ্টাগ্ৰাম চলাই তেওঁ যি আৰ্নিং, তাৰ পৰা যি টকা উপাৰ্জন হয়, সেই উপাৰ্জনে ইয়াত শিক্ষা গ্ৰহণ কৰি এইদৰে তেওঁ নাজিৰা জুনিয়ৰ কলেজৰ নাম সুন্দৰ কৰি গৌৰৱ কৰিবলৈ বা নাজিৰা জুনিয়ৰ কলেজৰ নাম খ্যাত কৰিবলৈ সক্ষম হৈছে। তাৰ সমান্তৰালভাৱে বৰতল অঞ্চলটোলৈ গৌৰৱ কৰি অনা পৰিলক্ষিত হৈছে। আৰু এয়াই হৈছে নাজিৰা জুনিয়ৰ কলেজ শিৱসাগৰস্থিত। আচ্ছা, নাজিৰা জুনিয়ৰ কলেজে ইতিমধ্যে গৌৰৱোজ্জ্বল 16টা বৰ্ষ অতিক্ৰম কৰিছে। আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত আমাৰ প্ৰিন্সিপিয়া বৰাই অসমৰ ভিতৰতে অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাটো আমাৰ কাৰণে খুবেই গৌৰৱৰ বিষয় আৰু লগতে নাজিৰা অঞ্চলবাসীৰ কাৰণেও এটা গৌৰৱৰ বিষয়। তেওঁ 95.2% পাবলৈ সক্ষম হৈছে। লগতে কলা শাখাৰ পৰা 8গৰাকীকৈ ছাত্ৰীয়ে 85% পোৱাটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। লগতে কলা শাখাৰ পৰা প্ৰায় 51জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, ইও এটা আমাৰ গৌৰৱৰ বিষয়। 2জন ছাত্ৰ ছাত্ৰীৰ ফলাফল বেয়া হৈছে। বিজ্ঞান শাখা 100% উত্তীৰ্ণ হৈছে, তাৰ এজন ছাত্ৰই 85% ওপৰত আমাৰ পাবলৈ সক্ষম হৈছে। বাকী 15জনে প্ৰথম বিভাগত আৰু 7জন ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। আৰু ইয়াতে মোৰ কাষতে থকা স্নেহা ৰাজখোৱা আৰু এইফালে আমাৰ কংকনা ভাগৱতী আজি বিশেষখনত আজি উপস্থিত হৈ আমাক কৃতজ্ঞতা চিনস্বৰূপে আমাৰ মাজত আহি দুআষাৰ কথা বতৰা আমাৰ লগত ভাগ বতৰা কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকে নিজৰ ভাৱ বিনিময় কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলে যিটো পৰিৱেশৰ মাজৰ পৰা তেওঁলোকে যিটো কষ্ট স্বীকাৰ কৰি পিনি ঘৰুৱাই হওক বা বেলেগ ধৰণৰ পৰিৱেশৰ কথাই হওক, তেওঁলোকে যিখিনি কষ্ট স্বীকাৰ কৰি আজি এটা বিশেষ পৰীক্ষাৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে, এই ফলাফলে তেওঁলোকে যাতে এটা ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ বাৰ্তা প্ৰেৰণ কৰে, তাকে মই আশা ৰাখিছিলোঁ আপোনালোকৰ জৰিয়তে। ধন্যবাদ।